বহিৰাজ্যত কৰ্মৰ সংস্থাপন বিচাৰি দুপইচা অৰ্জন কৰাৰ স্বাৰ্থত ওলাই গৈছিল ধেমাজিৰ এই বঙালমাৰী জামুকনি গাঁৱৰ আচলতে দিগন্ত পাটিৰ আৰু যোৱা প্ৰায় 5টা বছৰে আচলতে বহিৰাজ্যত বিভিন্ন স্থানত তেওঁ কৰ্মৰত আছিল আৰু এক শোকাকুল পৰিৱেশ কাৰণ দিগন্ত পাটিৰে মৃত্যু ঘটিল আচলতে চিলিণ্ডাৰ বিস্ফোৰণত গোৱাৰ নাইট ক্লাবত যিজনে অগ্নিকাণ্ড সংঘটিত হ'ল সেই অগ্নিকাণ্ডত যিহেতু 23গৰাকী লোক জীৱন্ত অগ্নিদগ্ধ হৈছিল আৰু তাৰে অসমৰ দিগন্ত পাটিৰ ঘৰৰ এই পৰিৱেশ আৰু এই দিগন্ত পাটিৰ ধেমাজিৰ বাসগৃহৰ মই দেখাইছোঁ ধেমাজিৰ জামুকনি গাঁৱত ইতিমধ্যে তেওঁলোকৰ পৰিয়ালত আচলতে এক শোকাকুল অৱস্থা আৰু যিহেতু তেওঁৰ ভাতৃও বাহিৰতে কৰ্মৰত আৰু যিহেতু 1.5 বছৰ পূৰ্বে তেওঁ গোৱালৈ যাত্ৰা কৰিছিল আৰু তেখেতৰ যিহেতু দদাই আছে আমি তেখেতৰ পৰা জানিব চেষ্টা কৰিম দিগন্ত পাটিৰ কেতিয়া আচলতে কেতিয়াৰ পৰা গোৱাত আছে আৰু তেওঁ কেনেধৰণে ইয়াত কোন কোন বৰ্তমান আছে বৰ্তমান ইয়াত দিগন্ত পাটিৰ মাক আৰু তাৰ পেহীয়েকজনী আছে তাৰ দেউতা এতিয়াৰ পৰা প্ৰায় 10 বছৰমান হ'ল ঢুকালে এনেকৈ মানে সৰুতে বাপেক ঢুকোৱাৰ কাৰণে ইহঁতে কৰ্মসূত্ৰে কেনেকৈ জীয়াই থাকিম তাৰ হেৰি লৈ কিনি ইহঁতে বহিৰাজ্যলৈ গৈছিলে তাৰপিছত গুৱালৈ এতিয়া প্ৰায় 1.5 বছৰমান হ'ল গুৱালৈ যোৱা এই গুৱালৈ গৈ কিনি আমি কালি গম পাইছোঁ যে এনেকৈ মানে চিলিণ্ডাৰ বিস্ফোৰণত ল'ৰাটো কিবা ঢুকাইছে বুলি গম পাইছোঁ এতিয়া তাৰ ভাইটি এজনো এনেকৈ বাহিৰত আছে ই এতিয়া তালৈ গৈছে বুলি কৈছে প্ৰায় আজি 1:30-2টামান বজাত পাবগৈ নেকি তেতিয়া আমি ডিটেইলছ খবৰটো আমি গম পাম আৰু নহ'লেতো এনেকৈ নিউজতে আমি পাইছোঁ আৰু ইয়াৰ পৰা ই 2018 চনমানতে গৈছে নেকি তাৰপিছত আকৌ গোৱালৈ মানে ইহঁতে কিবা প্ৰমোশ্যন হয় বুলি কৈছে আৰু আমিতো বাহিৰৰ কথাটো ইমান নাজানো ইহঁতে কিবা হোটেলৰ কিবা চিপ নে কি কয় জানো এনেকৈ কিবা চেপ নে কিবা কয় চেপ হয় বুলি তাৰপিছত তাত 2 টকামান বেছি পায় বুলি তাত এই গোৱালৈ গৈছিলে মানে চেপ হিচাপে গৈ কৰ্মৰত হৈ আছিলে মানে তেনেকৈ হেৰি হৈছে তেখেতৰ মাতৃ আছে আমি পুনৰ পৰা কৈছোঁ যে তেখেতৰ মাতৃ আছে যথেষ্ট এটা শোকত ভূমিয়মান পৰিৱেশ তেখেতৰ পৰা আমি কিছু জানিবলৈ চেষ্টা কৰিম আচলতে আপোনাৰ ল'ৰাৰ সৈতে আপুনি শেহতীয়াকৈ কেতিয়া আপুনি যোগাযোগ কৰিছিলে শেষৰবাৰ বাবে মই পৰহিদিনা শনিবাৰ দিনাই ফোন কৰিছিলোঁ মই ৰাতি গধূলি 3টা বজাত তাৰপৰা মই ফোন কৰা নাই মই ফোন কৰা নাই কালি গধূলি 4টা বজাত পালেগৈ মাজত আহিছিলেগৈ যোৱা বহাগত আহিলে ইয়াত 1 বছৰ থাকি পিনে আকৌ এতিয়া এইবছৰ হৈছেগৈ বহাগত এতিয়া যোৱা বছৰে আকৌ গ'লগৈ এবছৰ হৈছেগৈ এতিয়া তালৈ যোৱা তাৰপিছত ল'ৰাটোক সদায় কা খবৰ লৈ থাকে এদিনাই মই দেওবাৰ দিনা কালিয়ে ফোনটো কৰা নাই মই ফোন কৰা নাই কালি পৰহিদিনা মই ফোন কৰিছিলোঁ মই দিনত 3টা বজাত ল'ৰাটো বাহিৰত থাকে তাৰপিছত ই কালি খবৰটো পাই পিনি ল'ৰাটো আজি 1টা বজাত এই খবৰটো দিম বুলি কৈছেগৈ মোৰ পেলেন লৈ গৈছেগৈ আৰু তালৈ ককাইৰ তালৈ এতিয়া গধূলিতে সেইটো ৰিজল্টটো পাবগৈ আৰু 1টা-2টা বজাত ৰিজল্টটো পাবগৈ আৰু এয়া দিগন্ত পাটিৰ মাতৃ আৰু এটা কথা উল্লেখ কৰিব লাগিব যে এটা অভাৱী পৰিয়াল যাৰ বাবে তেওঁলোকে ভাতৃ আৰু আচলতে ভাতৃও আচলতে বাহিৰলৈ গুচি গৈছিল আৰু ঘৰখন চালে আপোনাৰ অনুমান হ'ব যে এই ঘৰখনৰ পৰা তেওঁলোকে নিজক সংস্থাপিত কৰাৰ বাবে আৰু গোৱাৰ সেই নাইট ক্লাবত আচলতে চেফ হিচাপে কৰ্মৰত আছিল দিগন্ত পাটিৰ আৰু গাঁওখনত এক শোকাকুল পৰিৱেশে বিৰাজমান কৰিছে কাৰণ ভাতৃও বাহিৰতে কৰ্মৰত আৰু এই ঘৰখনৰ পৰা প্ৰতিনিধিত্ব কৰি ওলাই যোৱা আচলতে পৰিয়ালক যাতে দুপইচা দিব পাৰে আৰু ভৱিষ্যতৰ দিনত তেওঁলোকে জীৱনটো আচলতে সংস্থাপিতভাৱে দুপইচা তেওঁলোকে অৰ্জন কৰি ঘূৰি আহিব পাৰে তেনেধৰণৰ এটা চিন্তা ওলাইছিল কিন্তু নিয়তিৰ পৰিহাস যে দিগন্ত পাটিৰ আচলতে সুস্থ সুশৰীৰে জীৱিত অৱস্থাত নাহিল আৰু তাৰ পৰিৱৰ্তে এতিয়া গোৱাতেই যিহেতু তেখেতৰ মৃত্যু ঘটিছে আৰু ইতিমধ্যে তেওঁ ভাতৃৰ ৰাওনা হৈছে আৰু অসম চৰকাৰৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু নিশাৰ ভাগত কালি টুইট কৰিছিল যে দিগন্ত পাটি নামৰ যুৱকজন যিহেতু মৃত্যু ঘটিছে আৰু ধেমাজিৰ এই ঘৰখনত এতিয়া আচলতে এক শোকাকুল পৰিৱেশে বিৰাজমান কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ